শনিবাৰে টাটাৰ প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব ভূমিপূজন কাৰ্যসূচীত প্ৰায় ৩০,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পত সংস্থাপন লাভ কৰিব প্ৰায় ৩০,০০০ নিবনুৱা যুৱক-যুৱতীয়ে ভূমিপূজনস্থলী পৰিদৰ্শন কৰি ভূমিপূজনৰ বাবে ৯০% কাম সম্পূৰ্ণ হৈ উঠা বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৩ আগষ্টৰ দিনটো সমগ্ৰ ৰাজ্যৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ কালিৰ দিনটো আমাৰ কাৰণে অত্যন্ত ডাঙৰ দিন জাগিৰোডৰ ব্যক্তিসকলৰ কাৰণে অসমৰ ব্যক্তিসকলৰ কাৰণে মধ্য অসমৰ ব্যক্তিসকলৰ কাৰণে এটা অত্যন্ত ভাল আৰু গুৰুত্বপূৰ্ণ দিন এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰি অসমত কেতিয়াও অহা নাছিলে প্ৰাইভেট ইণ্ডাষ্ট্ৰি প্ৰায় ৩০,০০০ কোটি টকাৰ ইণ্ডাষ্ট্ৰি আৰু ৩০,০০০ মান ল'ৰা ছোৱালীয়ে চাকৰি পাব জাগিৰোডৰ অসমৰ মধ্য অসমৰ পৰিৱেশ সলনি হৈ যাব অত্যন্ত আশাবাদী অত্যন্ত সুখী হৈছোঁ টাটাই অকল নহয় আৰু কোম্পানী আহক আমি সকলোকে ৰঙা দলিচা পাৰিবলৈকে সাজু আছোঁ আৰু সকলোকে আমি আদৰণি জনাবলৈকে